Narendra Modi murdabad. We want justice. No justice, no arrest. No justice, no arrest. ওয়াকফ সংশোধনী বিলৰ বিৰোধিতাৰে তেজপুৰ নপাম নেমচু তীব্ৰ প্ৰতিবাদ বিৰোধীৰ প্ৰবল আপত্তিৰ পিছতো কিন্তু লোকসভাত গৃহীত হল ওয়াকফ সংশোধনী বিল 2025 এইখন বিলে সংখ্যালঘু সমাজৰ বৃহৎ ক্ষতিসাধন কৰিব সেয়ে অতি শীঘ্ৰে এই বিল বাতিলৰ দাবী উত্থাপন কৰি আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শোণিতপুৰ জিলা নেমচুৱে তেজপুৰৰ নপাম ৰাজপথ ওয়াকফ বিলৰ বিৰোধিতা কৰি বিজেপি চৰকাৰ গো বেক বিজেপি চৰকাৰ হুঁচিয়াৰ ধ্বনি দি আৰু মুখত কলা কাপোৰ মাৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে নেমচুৰ সংগঠনটিৰ কৰ্মকৰ্তাসকলে সমগ্ৰ দেশৰ লগতে এবাৰ শোণিতপুৰ জিলাৰ তেজপুৰৰ ওয়াকফ সংশোধনী বিধেয়ক বিৰুদ্ধে গৰজি উঠিল নেমচু এবাৰ নেমচুৰ লগতে সকলো ৰাজপথলৈ ওলাই মুখত কলা কাপোৰ লগাই প্ৰতিবাদ সাব্যস্ত কৰিছে কোনো কাৰণত এই আইন মানি নলয় নেমচুৱে এই আইন বাতিলৰ দাবীত শ মুছলমান লোকে প্ৰতিবাদ সাব্যস্ত কৰে নপামৰ পৰা ঋষি ছেত্ৰী ৰিপৰ্ট শোণিতপুৰ লাইভ চাওক আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাই এই ওয়াকফ সংশোধনী বিল গৃহীত হোৱাৰ পিছৰে পৰাই আমি অসমত তথা ভাৰতবৰ্ষক আমাৰ সংখ্যালঘু মুছলমান সমাজে তীব্ৰ জংগী আন্দোলন গণতান্ত্ৰিকভাৱে কৰি আছে আজি আমি শোণিতপুৰ জিলা সমিতি নেমচুৱে আমি নপামস্থিত এই মাজমজিয়াত আমি ওয়াকফ সংশোধনী বিলৰ বিৰোধিতা কৰি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আপোনালোকে জানে মুছলমানৰ পূৰ্বপুৰুষে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগত আল্লাহক দিয়া দান আজি সেই সম্পত্তিৰ ওপৰত আজি বিজেপি চৰকাৰৰ চকু গতিকে আমি কোনো পৰ্যায় ওয়াকফ সংশোধনী বিল মানি নলওঁ আৰু কেতিয়াও এইটো সহ্য কৰিব আমি নোৱাৰি আজি ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ কালত যিসকল মুছলমানে শ্বহীদ হৈছে লাখ লাখ মুছলমান আত্মবলিদান দিছে এইখন দেশৰ বাবে আমাৰ সম্পত্তিক কোনোবাই মাহিয়াই চকুৰে চাই তেওঁলোকে লুণ্ঠন কৰিব আত্মসাৎ কৰিব আমাৰ অধিকাৰ তেওঁলোকে কুঠাৰাঘাত কৰিব এই কথা কেতিয়াও এই আইনে আমি কেতিয়াও মানি ল'ব নোৱাৰো চাওক যোৱা আমাৰ যিটো লোকসভা আৰু ৰাজ্যসভাত এই ওয়াকফ সংশোধনী বিল আইনখন তেওঁলোকে গৃহীত কৰিছে পাছ কৰিছে আমি অতি দুখ পাইছো আজি মুছলমানৰ অন্তৰত মুছলমানৰ কলিজাত আজি এই চৰকাৰখনে আঘাত দিছে আমি কি এই ভাৰতৰ নাগৰিক নহয় নেকি আমি কি কোনোবা বছৰ পৰা আশাকৰ পৰা হৈ পৰা মানুহ নেকি আমাৰ মুছলমানৰ কি কোনো ধৰণৰ এইখন ভাৰতৰ কিমান সন্মানে জীয়াই থাকিব নোৱাৰিব নেকি আজি সেইখিনি প্ৰশ্ন আমি কৰিব লগা হৈছে আমি এটা কথা স্পষ্টভাৱে এই চৰকাৰখনক আমি সকীয়াই দিব বিচাৰিছো আজি আপোনালোকে মুছলমানক দেখাই লৈছে মুছলমানক আপোনালোকে ৰাজপথত আহিবৰ কাৰণে বাধ্য কৰাইছে শান্তি দেশখনক আপোনালোকে অশান্তি বিৰাজ কৰাইছে আজি এইখন শান্তশ্ৰেষ্ঠ আজি আপুনি ভাৰতৰ প্ৰধানমন্ত্ৰী হৈও আপুনি মুছলমানৰ কথা অলপ পৰিমাণো আপুনি অনুভৱ নকৰি আজি ৰাজ্যসভা আৰু লোকসভাত এইখন আইন আপোনালোকে গৃহীত কৰিছে গতিকে এইখন আইনক আমি ঘোৰ বিৰোধিতা কৰিছো আৰু এইখন আইন কোনো দিনো আমি মানি নলওঁ প্ৰয়োজন পৰিলে লাখ লাখ কোটি কোটি মুছলমান লোকে ভাৰতবৰ্ষৰ মুছলমান লোকে ৰাজপথত আহিব ৰাজপথ দখল কৰিব গণতান্ত্ৰিক আন্দোলন কৰি তুলিব তথাপিও এই বিলক কেতিয়াও মানি লোৱা নহ'ব হয় আজি আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকে নেমচুৱে আজি অসমৰ বিভিন্ন জিলাত আমি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আজি শোণিতপুৰ জিলাত বিভিন্ন অঞ্চলত আমি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আজি নপামত আমি কৰিছোঁ আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচুৱে দাবী জনাইছোঁ যে ওয়াকফ বিলৰ বিৰুদ্ধে যে ওয়াকফ বিলটো আমি কেতিয়াও সংশোধন কৰিব নিদিওঁ আমি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত আমি অসমৰ বিভিন্ন সংখ্যালঘু সংগঠনত একত্ৰিত হৈছোঁ আৰু আগন্তুক দিনত ইয়াতকৈ আমি বৃহৎ আমি আন্দোলন গঢ়ি তুলিম গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ কাৰণে আমি ইতিমধ্যে আমি আলোচনা আমি অব্যাহত ৰাখিছোঁ আমি চৰকাৰক দাবী জনাইছোঁ বিশেষকৈ আজিৰ যি ওয়াকফ বিলৰ যি তেওঁলোকে বাতিল কৰি মানে কৰিছে গৃহীত কৰিছে বিশেষকৈ মুছলমানক লৈ যি আমাৰ জেডিঅ' যি নীতিশ কুমাৰ আৰু আমাৰ চন্দ্ৰবাবু নাইডুৱে যি ৰাজনীতি তেওঁলোকে কৰিছে আমি প্ৰথমে নীতিশ কুমাৰ আৰু আমাৰ চন্দ্ৰবাবু নাইডুক আমি ধিক্কাৰ জনাইছোঁ গৰিহণা দিছোঁ আগন্তুক দিনত যদি মুছলমানক লৈ তেনেকুৱা ৰাজনীতি তেওঁলোকে কৰে আমি বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন স্থানত তেওঁলোকৰ বিৰুদ্ধে আমি গণতান্ত্ৰিক আন্দোলন কৰি তুলিম।